প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলৰ চৰকাৰী ঘৰৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকা। এতিয়া যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈছে আপোনালোকৰ একাউণ্টত এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই তেনেহ'লে কিন্তু আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। চৰকাৰী ঘৰৰ কিন্তু এটা নতুন লিষ্ট আজি মুকলি হৈ গৈছে। যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই এতিয়া কিন্তু সেইসকলে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদিও সোমোৱা নাই তেনেহ'লে কিন্তু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব এইফালত চাব দুটা অপশ্যন দিয়া আছে বেক আৰু হোম। এতিয়া আপোনালোকে ইয়াত যিটো 2 নম্বৰত অপশ্যন দিয়া থাকিব হোম। এতিয়া আপোনালোকে হোমৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে হোমৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াতে একো ক্লিক কৰিব নালাগে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব ইয়াত যিটো S নম্বৰ অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট তাৰপিছত ডিষ্ট্ৰিক্ট তাৰপিছত ব্লকৰ নাম তাৰপিছত পঞ্চায়তৰ নাম আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ এড্ৰেছ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব আপোনাৰ ওচৰত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব ইয়াত চাব চন দিয়া থাকিব 25 and 26 আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে ইয়াৰ পৰা এই অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে মেনেজ যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ' টেগ হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ নাম তাৰপিছত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো ইয়াৰ পৰা চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে বা পইচা সোমোৱা আৰম্ভ হৈ গৈছে। কিছুমানৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে কিছুমানৰ একাউণ্টত এতিয়ালৈকে সোমোৱা নাই। সেইসকলে জিঅ' টেগ হোৱা নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। আপোনালোকে সেইকাৰণে যদি আপোনাৰ জিঅ' টেগ হৈছে তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব।